বিশেষ করে আজি ভিডিও বনোৱাৰ উদ্দেশ্য এইটো হ'ল যে বাৰে বাৰে তিনচুকীয়াত মারোয়ারি দপদপনি, বঙালী দপদপনি বা আদার হিন্দী ভাষীৰ দপদপনি সেই বুলি সদায় কৈ থাকে। এইটো কিয় কোৱা? মই এইটো কথা আজি 50 বছৰ আগতে কৈছিলো, যেতিয়া মই একেবাৰে সৰু। 1979ত মই এই কথা ওলাইছিলো। মোৰ দেউতাই মোক কোবাইছিলে যে অসমীয়া মানুহে কাম ইমান নাপায়, কাম নকৰে নেকি? বিহাৰী মানুহ আৰু মান্দ্ৰাছৰ মানুহ আহিছিলে অইলত কাম কৰা। দুলীয়াজানৰ কথা কৈ আছো মই। দুলীয়াজানত অইলত বাহিৰৰ মানুহ আহি কাম কৰিছিলে। ইউপি বিহাৰৰ মানুহ কাম কৰিছিলে। ইটা ভাটাৰ কাম কৰিবৰ কাৰণে বিহাৰী মানুহ আহিছিলে। যিকোনো ক্ষেত্ৰত কণ্ট্ৰেক্টৰে গৈ বিহাৰৰ পৰা উঠাই উঠাই মানুহ আনিছিলে, ট্ৰাক কা ট্ৰাক। তেতিয়া বাছো নাছিলে, ট্ৰাকত আনিছিলে। তেতিয়া তোমালোকে ক'ত আছিলা? তোমালোকে আজি কৈছা দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব, মারোয়ারি দপদপনি নচলিব। দপদপনি চলিব। হিন্দুত্ববাদী হিন্দুত্ববাদী হৈ চলিব, হিন্দু হৈ চলিব এবাৰ, আৰু বিজেপি হৈ চলিব। কাকো খেদা নহব। 100 বছৰ আগত কৰা কামটো তোমালোকে আজি ওলাইছা। 100 বছৰ আমাৰ মানুহে ভুল কৰিছে, এই ভুলটো শুধৰণি নাযাব। আজি তোমালোকে কৈছা তিনচুকীয়াত ক'ত বাংলাদেশী আছে? ক'ত বাংলাদেশী নাই? আছে, সবতে আছে। ধুবুৰীৰ পৰা খেদিলে, এইফালে ট্ৰাকত উঠিনে তাত গ'ল, দিল্লীত গ'ল, ৱেষ্ট বেংগলত ভৰ্তি হৈ আছে। দিল্লীৰ পৰা বম্বেৰ পৰা সেইদিনা ওলাইছে, গাড়ী ওলাই আছে, তাতে স্বীকাৰ কৰিছে আমি ধুবুৰীত আহিছো, ধুবুৰীৰ পৰা খেদিছে, ধুবুৰীৰ পৰা খেদি ইয়াত আহিছো, আমি একচুৱেলি বাংলাদেশৰ হয়। তাতে আমাৰ অৱস্থা নাই, নাই, আমাক দালালে আনি সোমাই দিয়ে। আমাৰ আধাৰ কাৰ্ডও বনাই দিয়ে, হেৰিয়ে পেন কাৰ্ডও বনাই দিয়ে, আমাৰ একেদিনে ৰেডি কৰি পেলাই আমাৰ বৰ্ডাৰ পাছ কৰাই দিয়ে। তাহাঁতিয়ে স্বীকাৰ কৰি আছে। তুমি কোন হয়? হিন্দী দপদপনি নচলিব, মারোয়ারি দপদপনি নচলিব। মারোয়ারি তো 1000 বছর আগতে আহিছিল নেকি, এইটোও মই নাজানো, কিন্তু আহিছে। মারোয়ারি ফার্স্ট। মারোয়ারি বিজনেসম্যান বিজনেস নকৰিলে আজি হলে হয়? আমাৰ মানুহে, আমাৰ অসমীয়া মানুহে কৰি দেখাব লাগিছিলে। খালি আন্দোলন আন্দোলন কৰিলে কিডাল হব? রোড ব্লক কৰিলে কিডাল হব? একোটো নহয়। আগৰ দিনতে মই আগতে কৈছো, আগতে খালি কৈছিলে পিকেটিঙত যাম, পিকেটিঙত যাম। পিকেটিং মানে আন্দোলন। আগৰ ভাষাই নাছিলে আন্দোলন বুলি, এতিয়াহে আন্দোলন বুলি কৈছে। তেতিয়া দিনত পিকেটিং বুলি কৈছিলে। আগতে বঙালী খেদা হেৰি আছিলে, বিদেশী খেদা পিকেটিং আছিলে। ক'ত গ'ল? আৰুতো আহিলে, আহি আছে। আৰু তোমালোকক বেয়া লাগিছে, তোমালোকে বোলে হেৰি পাকিস্তানৰ পৰা আনিব, বাংলাদেশৰ পৰা আনিব। আনিবতো। এইটো হিন্দুস্তান হয়, ইয়াত হিন্দু থাকিব। কোনে কৈছে আনিব নোৱাৰে? পাৰিব। তাহাঁতে মৰিব নেকি? আমার এরপরে মুসলমানকে খেদা নাই। বাংলাদেশি রিফিউজি খেদিছে আর রোহিঙ্গা মুসলমানক খেদিছে। ইয়াত থাকা খিলঞ্জীয়া মুসলমানক কোনো কাক কৈছে কবাচোন মোক, মই দেখাম। মই মুসলমানৰ লগতে জন্ম হোৱা, ডাঙৰ মুসলমানৰ ওচৰতে ডাঙৰ হৈ অহা। আপাৰ আসামৰ, মই লোৱাৰ আসামৰ ইমান নাজানো। আপাৰ আসাম দেৰগাঁৱৰ পৰা লৈ একদম তিনচুকীয়া, ধৌলা, শদিয়া আৰু ডিব্ৰুগড়তো ক'বই নালাগে। ডিব্ৰুগড় মোৰ ঘৰ হয়, জন্ম জাগা হয়। মুসলিম বলে নহয়, বাংলাদেশি রিফিউজি, রোহিঙ্গা মুসলমান, তাকেই কৈ আছে। তাহাঁতি আছে আজি। তুমি ভালকে ধৰিবাচোন। এইটোৱে কথা। তোমালোকে খালি মারোয়ারি দপদপনি বা হিন্দীভাষী বুলি ক'লে এই তেনেকা কেতিয়াও নকবা। আৰু দপদপনি চলিবই, কোনেও ৰখাব নোৱাৰে। কংগ্ৰেছে হয়তো, তুমি কংগ্ৰেছে গান গাই আছা। কোনে আনিছে এইবিলাক? কংগ্ৰেছে আনিছে। কংগ্ৰেছক সুধিবা। তোমালোকে আজি কংগ্ৰেছে দালালি কৰি আছা এইবিলাক দপদপনি, হিন্দী ভাষী দপদপনি নচলিব বুলি। তোমালোকে মইতো আগতো কালিও কৈছো, পৰহিও কৈছো, যদি তোমালোকে হিন্দু বচাই নাৰাখা, তোমালোকে পাকিস্তান যাব লাগিব। এই মেয়ে কাটি পেলাব। কাৰণ তেওঁলোক জেলত গ'লেও ভাত খাব, ঘৰত কাম কৰিলেও ভাত খাব। সেইকাৰণে অলপ চেঞ্জ ৰখাই পেলাই, হেৰি কৰি পেলাই, নিজৰ ব্যক্তিগত লাভ নহয়, কিন্তু দেশৰ কাৰণে চিন্তা কৰিবা। আসাম ষ্টেটৰ কাৰণে বা ইণ্ডিয়াৰ কাৰণে চিন্তা কৰি পিনে কথাবিলাক ক'বা। আজি ইমানে ক'লো। থেংক ইউ।